আজি ঘোষণা কৰা হৈছে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল। এই ফলাফলত ৰাজ্যত মুছলমান শিক্ষাৰ্থীৰ অভূতপূৰ্ব সফলতা। চামগুৰিলৈ দুগৰাকী মুছলমান শিক্ষাৰ্থীয়ে গৌৰৱ কঢ়িয়াই আনিলে। আসিফ আহমেদে কলা শাখাত 92.4% নম্বৰ লাভ কৰি গৌৰৱ কঢ়িয়াই আনিলে চামগুৰিলে। ঠিক একেদৰে ফিৰদাউছ জেৰিফা চুলতানাই কলা শাখাত 91.8% নম্বৰ লাভ কৰি চামগুৰিলৈ গৌৰৱ কঢ়িয়াই আনিলে। এই দুয়োগৰাকী শিক্ষাৰ্থীৰ সফলতাত এতিয়া উৎফুল্লিত চামগুৰিবাসী, উৎফুল্লিত বিদ্যালয়ৰ কৰ্তৃপক্ষ। উল্লেখ্য যে চামগুৰিৰ ভগামুৰা জাতীয় বিদ্যা নিকেতনৰ এই দুগৰাকী শিক্ষাৰ্থীৰ সফলতাই এতিয়া সকলোৰে মাজত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰিছে। আনফালে মছজিদৰ ইমামৰ পুত্ৰ আছিল আসিফ আহমেদ। মই আপোনালোকক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ, আপোনালোকে মোক ব্যৱহাৰ কৰিবলৈ সুবিধা দিয়াৰ বাবে। মই আজি 4 বছৰ ধৰি ভগামুৰা জাতীয় বিদ্যা নিকেতনত অধ্যয়ন কৰি আছোঁ। ইয়াৰ আগতে মই চামগুৰি বিদ্যালয়ত পঢ়িছিলোঁ আৰু 4 বছৰৰ ভিতৰত হয়তো মই বিদ্যালয়ৰ পৰা বহুত কিবা কিবি পাইছোঁ। 2023 বৰ্ষত মেট্ৰিক পৰীক্ষাত মই 88.67 টোটেল 532 আউট অফ 600 পাই মই বিদ্যালয়ত সৰ্বোচ্চ নম্বৰ প্ৰাপ্ত ছাত্ৰ হৈছোঁ। আৰু এইবাৰো 2025 চনত মই 500 মাৰ্কৰ ভিতৰত 462 পাই বিদ্যালয়ৰ সৰ্বোচ্চ নম্বৰ প্ৰাপ্ত ছাত্ৰ হৈছোঁ। মোৰ পাৰ্চেণ্টেজ 92.4%। কি শাখাত আছিলা? মই কলা শাখাত আছোঁ। গতিকে তোমাৰ যে আজিৰ সফলতাৰ হাৰত আচলতে হাত পাতনি দিব কোনে কাৰ আজি? অৱশ্যে মোৰ সফলতাৰ হাৰত মোৰ পিছফালে বহুত মানুহ আছিল। ইয়াৰ ভিতৰত মই স্পেচিয়েলি যদি ক'ব বিচাৰোঁ, প্ৰথমে মোৰ পিতৃ মাতৃ আছেই। ইয়াৰ লগতে মোৰ ভগামুৰা জাতীয় বিদ্যা নিকেতনৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে মই আমাৰ সমূহ গাঁওবাসীকো ক'ব বিচাৰিছোঁ, সিহঁতে মোক বহুত ছাপোৰ্ট কৰিছে, মোৰ সকলো সময়তেই মোক সহায় সহযোগিতা কৰিছে তেওঁলোকে। আৰু হয়তো বিদ্যালয়ত আজিলৈকে ইংৰাজীত লেটাৰ পোৱা নাছিল যদিও আমাৰ ভগামুৰা জাতীয় বিদ্যালয়ত ইয়াত একটা উইকনেছ দেখা গৈছিল। হ'লেও আজি এই উইকনেছটো গুচি গ'ল, আমি দুয়োজনেই আজি ইংৰাজীত লেটাৰ পাবলৈ সক্ষম হৈছোঁ। যিহেতু এইবাৰৰ ইংৰাজী পৰীক্ষাটো বহুত টান আছিলে। টান অৱশ্য হায়াৰ ছেকেণ্ডেৰীত সকলো সময়তে হয়, যিহেতু অলপ কনচেপ্টৰ ওপৰত কুৱেশ্যন আহে। হয়তো সেইটো চেষ্টা কৰিছোঁ। মই আমাৰ বিদ্যালয়ৰ মদৈ ছাৰৰ লগতে মই আমাৰ SR কোচিং চেণ্টাৰৰ আলাল ছাৰকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁ মোক বহুত সহায় সহযোগিতা কৰিছে আৰু মই নিজৰ ফালৰ পৰা যিমানখিনি কষ্ট কৰিব পাৰিছোঁ কৰিছোঁ। আৰু মোৰ এটা ছাবজেক্ট আছিল অল্টাৰনেটিভ ইংলিছ, যিটোৰ কাৰণে মই নিজকে নিজে এপ্ৰিচিয়েট কৰিব বিচাৰিম। মই নিজে পঢ়িছোঁ সেইটো, আৰু মই টোটেলি মই ছ'চিয়েল মিডিয়াৰ সহায় লৈ মই এইটো কৰিছোঁ আৰু মই লেটাৰ পাবলৈ সক্ষম হৈছোঁ। যিসকল ছাত্ৰ ছাত্ৰী আগন্তুক পৰীক্ষা দিব তেওঁলোকক কি ক'বা? আগন্তুক পৰীক্ষা যিসকলে দিব তেওঁলোকৰ বিষয়ে এইটোৱে ক'ব বিচাৰিছোঁ যে বৰ্তমান যিটো দেখা গৈছে আমাৰ মেট্ৰিকৰ ফলাফলো বহুত ডিক্ৰেছ হৈছে। খালি আমাৰ বিদ্যালয় বুলি নহয়, সকলো বিদ্যালয়তো হৈছে। ইয়াৰ যদি মূল প্ৰভাৱটো দেখা যায় যে লকডাউনৰ পৰা আহিছে, যিটো ল'ৰা ছোৱালী আজিকালি ছ'চিয়েল মিডিয়াত বেছি জড়িত হোৱাৰ কাৰণে তেওঁলোকৰ যিটো হওক তেওঁলোকৰ মগজুটো অলপ ঋণাত্মক ফালে গতি কৰিছে। গতিকে মই ভাবোঁ তেওঁলোকে মোবাইল ব্যৱহাৰ কৰক, তেনেকুৱা নহয়, পজিটিভলি ব্যৱহাৰ কৰক, আৰু তেওঁলোকে যাতে এইবিলাক নিগেটিভ ভাৱ আঁতৰ কৰে, তেওঁলোকৰ মাথাৰ পৰা যাতে এইবিলাক স্পইল আউট কৰে, সেইটো মই ক'ব বিচাৰিছোঁ। মোৰ নাম ফিৰদাউছ জেৰিফা চুলতানা। কোনখন বিদ্যালয়ৰ পৰা তুমি এবাৰ ভগামুৰা জাতীয় বিদ্যা নিকেতনৰ পৰা। কিমান পাৰ্চেণ্টেজ? মোৰ পাৰ্চেণ্টেজ 91.8 হৈছে। কেনেধৰণৰ সফলতাৰ আচলতে কেনেধৰণৰ প্ৰচেষ্টা চলাই গৈছিলা? হয়, মই ৰেগুলাৰলি পঢ়ি গৈছিলোঁ আৰু যিখিনি সময় পঢ়িছিলোঁ সেইখিনি মনোযোগেৰে পঢ়িছোঁ আৰু সিমানেই, যেনেকৈ ভালকৈ পঢ়িলে হ'ল আৰু। উল্লেখ্য যে ভগামুৰা জাতীয় বিদ্যা নিকেতনে অতি ভিতৰুৱা অঞ্চলৰ ছাত্ৰ ছাত্ৰীক শৈক্ষিক দিশত আগুৱাই নিয়াত অগ্ৰণী ভূমিকা গ্ৰহণ কৰি আহিছে। আৰু এই দুয়োগৰাকী শিক্ষাৰ্থীৰ ঈৰ্ষণীয় সফলতাত এতিয়া উৎফুল্লিত চামগুৰিবাসী। চামগুৰিৰ পৰা ব্যুৰো ৰিপৰ্টাৰ এনি।